বিভিন্ন সময়ত দেখা গৈছে যে চৰকাৰী আঁচনিসমূহ কিন্তু উপযুক্ত ব্যক্তিয়ে নাপায়। এনেধৰণেই দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ঘোষণা কৰিছিলে যে 682জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনি পাইছিল। আৰু এনেধৰণেই বিভিন্ন সময়ত আমি দেখা পাইছিলোঁ। মই এতিয়া উপস্থিত আছোঁ হালাবাখৰি গাঁৱত, আৰু হালাবাখৰি গাঁৱত দেখা গৈছে যে এটা অসমীয়া পৰিয়াল, যি পৰিয়ালটোৰ দুগৰাকী ছোৱালী আছে, দীনেশ দাসৰ পৰিয়াল, আৰু পত্নীসহ এই জৰাজীৰ্ণ ঘৰটোত বাস কৰি আছে। আৰু এনেধৰণে তেওঁলোকে কিন্তু আজি বৰষুণ আহিলে তিতে, ৰ'দ আহিলে শুকায়, এনেধৰণৰ অৱস্থাত আছে। মই উপস্থিত আছোঁ দীনেশ দাসৰ কাষত, আৰু তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি কি অসুবিধা হৈছে আপোনালোকৰ? হয়, আমাৰ অসুবিধা ভালেখিনি অসুবিধা। সকলোৱে পঞ্চায়তৰ তৰফৰ পৰা পঞ্চায়ত আহে আৰু যায়, আমাক কয় ভোট দিব মোক, আপোনালোকৰ প্ৰথমতে আপোনালোকৰ নামটো হ'ব। সকলোৱে প্ৰতি বছৰে কয়, প্ৰতিবাৰে কয় পঞ্চায়ত প্ৰতিযোগীবিলাকে, কিন্তু আমি আচলতে নাপাওঁ। কাগজ দিওঁ, কাগজবোৰ ক'ত যায় কি হয় ক'ব নোৱাৰোঁ। সকলোৱে ধনী ধনী মানুহে পায়, আমি নাপাওঁ। কিয় বা নাপাওঁ? আমি হালাবাকৰি গাঁও, হাউলি, পশ্চিম হাউলি 96 নং গাঁও পঞ্চায়ত সেইটো। কিন্তু আমি দুখৰ বিষয়, কোনো বছৰ আমি কোনো আঁচনি নাপাওঁ। এতিয়ালৈকে কোনো আমি আঁচনি পোৱা নাই, একো পোৱা নাই। সকলোৱে পাইছে ঘৰ দুৱাৰ, কিন্তু আমি নাপাওঁ। কিয় বা নাপাওঁ নাজানো। কোনো অৰুণোদয় নাপাওঁ, ঘৰৰ নাপাওঁ। এপ্লিকেশ্যন কৰিছোঁ, কিমান নাই, নাপাওঁ। কিয় বা নাপাওঁ নাজানো আৰু। হয়, দুগৰাকী কন্যা সন্তান আছে, তেওঁলোকৰ বিয়েত পৰে, আৰু এনেধৰণে কিন্তু তেওঁলোকে আহি যথেষ্ট কষ্টৰ সন্মুখীন কৰি ইয়াত আছে। মই বাইদেউৰ পৰা কিছু কথা জানিবলৈ চাইছিল। অৰুণোদয় আঁচনি পাইছে আপুনি? নাই, পোৱা নাই অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড? ৰেচন কাৰ্ডো নাই। কি 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 আঁচনি পাইছে এতিয়ালৈকে? একো আঁচনি পোৱা নাই মই। কি জনাব চৰকাৰক? নাপাওঁ বুলিয়ে মই জনাব লাগিব। ঘৰ লাগে মোক, অৰুণোদয় লাগে। কেনেধৰণৰ ব্যক্তিয়ে পায় গাঁৱত? গাঁৱত ধনীগিলাখানে পায়, আমাক নেদে এনেকুৱা। যাৰ আছে খাই পায়। পৰিয়ালত কোন কোন আছে আপোনালোকৰ? আমাৰ পৰিয়ালত কোন কোন আছে? আমি দুটা ছোৱালী, আৰু ছোৱালী দুগৰাকী পঢ়ি আছে? পঢ়ি আছে। এটা ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে আৰু এটা 6ত পঢ়ি আছে। কি জনাব চৰকাৰক, আঁচনি যে পোৱা নাই আপোনালোকে? পাম বুলি আশা কৰিছোঁ। হয় হয়, দেখা গৈছে যে তেওঁলোকে কিন্তু সকলো চৰকাৰী আঁচনিৰ পৰাই বঞ্চিত হৈছে। আঁচনিসমূহ যে পোৱা নাই, চৰকাৰক কি আবেদন জনাব? চৰকাৰে আমাক দিলে আমি ভাল পাওঁ, আৰু আমাৰ আনন্দিত চৰকাৰ আমাক খুচি কৰিছে। তাৰ বাবে আকৌ অহাবাৰ তেওঁলোকে গণিত বহিব পাৰিব। পঞ্চায়ত নিৰ্বাচন আহিছে, ভোট দিব? ভোট আমি ঘৰটো পালে দিম, কিন্তু নাপালে নিদিওঁ। আগে আগে আমি পালে দিম। পঞ্চায়ত নিৰ্বাচন আহিব, বিভিন্নজনে আপোনাক মিঠা মিঠা কথা ক'ব। ক'ব, মিঠাৰ ফলত আমি তিতা টেঙা, আমি গাঁও প্ৰতিদ্বন্দ্বীবিলাক চাওঁ নহয়, কোন তিতা টেঙা, আমি চাইহে ভোট দিম। আমি কিয় নাপাওঁ? পাব, আমাক যিয়ে দিব তেওঁক দিম। মুখ্যমন্ত্ৰী কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰী আমাৰ ফলীয়া আমাক দিব বুলি আমি ভাবিছোঁ, আৰু কি জানি পায়ো যাব পাৰোঁ আগে আগে। বুজিছে? হয়, এনেধৰণৰে বিভিন্ন ধৰণৰ সমস্যা ইয়াত আছে হালাবাখৰি গাঁৱত, আৰু মই এটা পৰিয়াল দেখুৱালোঁ। আৰু এনেধৰণৰ সমস্যাত বিভিন্ন সময়ত বিভিন্নজনক দেখা গৈছে যে দুখীয়া দৰিদ্ৰসকলে কিন্তু আঁচনিৰ পৰা বঞ্চিত হয়।